প্ৰিয় গাইজ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ' পোনপ্ৰথমতে আপোনালোকে চাবলৈ পাব। মই গ্ৰহ নক্ষত্ৰ মই মিলাই 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 ল'ৰাটোৰ নাম ৰাখিলো কেতুমান। কি হয়, কেতুমান। পিছে ল'ৰাটোৰ গণনাৰ ফলাফল ভালেই পিছে, কিন্তু এটা কথা মই কৈ যাওঁ, তোমাৰ ল'ৰা যিদিনা ধৰ্মৰ পক্ষত যাব, সেইদিনাই তাৰ মহান দিব লাগিব। এতিয়া মই আহো, বিদায় লৈ গণেশ বাপু, গৃহে চলি তোর পিতাই কি কৈছে জানো?
হয় হয়তের পরা মনোবিদ্যা অস্ত্র সকল করেই শিকিব লাগিব পাছত হয় নেকি মা ও মাতৃৰা পুত্ৰকে মানে অস্ত্ৰ শিক্ষা ল'ব তাই গুৰুবিয়ে মাতৃক প্ৰণাম কৰি আশীৰ্বাদ লৈ আনন্দিত মনে চলি যায় আনন্দিত মনে চলি বহু কষ্ট কৰি গুৰু বাক্য মানি অস্ত্ৰ বিদ্যা শিকে সাৱধানে কেতু মানে সদায় সদায় গুৰু গৃহে যৌৱন সর্ববিদ্যা কেতু মানে এই সর্ববিদ্যা শিকি নিখাত ৰাজ্য ৰাজ্য মই সৰুৰ পৰা মাতৃৰ মৰম স্নেহতেই মই ডাঙৰ হলো কিন্তু মোৰ পিতৃক বাৰু কোনেই বধ কৰিছিল এই কথা যে মই মাতৃৰ মুখেৰে জানিবই লাগিব মা ওকে তু মানে বুলে কোনা
বাচ্চা ও কথা শুনি শুনি গান হাতে উড়ি জগতর পতি দেও প্রভু নারায়ণ জগতর পতি দেও প্রভু নারায়ণ গুণা গুণাকে তুমানয় মূল পিতৃর হত্যাকারী প্রভু ভগবান নারায়ণ ভগবান পুতি হে নারায়ণ ভগবান এখন আমার প্রতি হো পিতৃ হত্যার প্রতি হো নারায়ণ বিপক্ষে থাকি মই নারায়ণ ভালে চাওকচোন হে কুৰুক্ষেত্ৰ বেছি দিন মোহর পয়সা
নকৰিবা তোমাৰ পক্ষত থাকি যুদ্ধ কৰিম মই তোমাৰ পক্ষত থাকি যুদ্ধ কৰিম মই নিশ্চয় জানিবা এই বুলি কেতুমান অমাতৃৰ কাষে হ'ব কথা মাতৃ লাগে ভাঙি পাতি জন্মকুণ্ডলীতেই লিখা আছিল যিদিনাখন কেতুমান অধৰ্মৰ পক্ষত যাব সেইদিনাই তাৰ বিপদ আহিব কিন্তু চাওকচোন ভগৱান শ্ৰীকৃষ্ণৰ বিপক্ষে যে যুদ্ধ কৰিব যাব এয়া জানো অধৰ্ম নহয় আই বিধিৰ বন্ধন নেযায় খণ্ড বিধিৰ বন্ধন নেযায় খণ্ড কোনে নম শিৱ পাৰে
মাতুলি যাইল হে প্রভু নারায়ণ স্বর্গ মর্ত পাতাল তুমি অধিকারী প্রভু অভাগীর মাতৃ কই অবলে দিল প্রভু তার পাশাত কিছু মানে এক পরার কারণে কি মাতৃ লয় মনত পেলায় সিঁড়ি সিঁড়ি কান্দি কান্দি করছে মা ও মরমার ও কান্দ
আমি নারায়ণে কহিবে পৰৰ কথাত পতিয়াং গৈ তোমাৰ সেই দেৱী তুল্য মাতৃৰ বাধা উলংঘ কৰি ধৰ্ম নীতি নিয়ম উলংঘা কৰি তুমি আজি মোৰ বিপক্ষে যুদ্ধ কৰিব আহিলা যুদ্ধ কৰিব আহি তুমি আজি সমুলি মৰিলা যুদ্ধ কৰিব আহি তুমি আজি সমুলি মৰিলা আৰু গুণক সভাহত বল শক্তি ধন জন যৌৱনকৈ অহংকাৰ কৰি যিয়েই ধৰ্ম পাহৰি যাব বল শক্তি ধন জন যৌৱনকৈ অহংকাৰ কৰি যিয়েই ধৰ্ম পাহৰি যাব এদিন নহয় এদিন সি কেইটামানৰ দৰে বিপদত পৰিব এদিন নহয় এদিন সি কেইটামানৰ দৰে বিপদত পৰিব এদিন নহয় এদিন সি কেইটামানৰ দৰে বিপদত পৰিব পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ আচলতে এই নামটি 6 বছৰতে এৰিছিলোঁ গাবলৈ সকলোৱে গম পাই প্ৰতিবেলি মানে এতিকৈ নাম লোৱা যায় যেহেতু ওচৰে বছৰে সুধেন্দ্ৰৰ নামটি গাইছিলে সেইকাৰণে এইটো গাব লগা হ'ল হয়তো নামটো গাওঁতে সকলোৱে গম পাইছে গতিকে আকৌ যাতে দায়িত্ব নধৰে যিহেতু আপোনালোকৰ মাজৰে আপোনালোকৰ অনুষ্ঠানতে আমি নাম গাব লাগিব আপোনালোক নহওঁতে আমি নাম গাব নোৱাৰোঁ গতিকে যি ভুল হৈছে ক্ষমা কৰি দিব বুলি আশাৰে বাচ্ছা নমস্কাৰ পুনৰবাৰ সকলোকে মই ৰাস মহোৎসৱৰ শুভেচ্ছা আৰু অলপনি জনাইছোঁ আচলতে নাম গাই পুৰস্কাৰ ল'ব পৰা পাঠক হোৱা নাই নাজানো কি গালোঁ কি নাগালোঁ তাতে ভাল পাই আমাক এই কোটিটকীয়া সম্পত্তি অৰ্থাৎ মৰম স্নেহ আগবঢ়াইছে সেই মহান দাদাজনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এই বহুমূলীয়া ধনৰ কপালতে মোৰ লগতে মোৰ দৌতিৰ সুদূৰ ভৱিষ্যত আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ লগতে সকলো নামধৰ্মী ৰাইজৰ শ্ৰীচৰণক সেৱা জনাই মোৰ ক্ষুদ্ৰ পৰিচয় দি দাঙি ধৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম দাস দেউতাৰ নাম শ্ৰী নীলকুমাৰ দাস মাৰ নাম শ্ৰী পদমী দাস গাঁও চেংনৈ আৰু জিলা নলবাৰী অসম আৰু আমাৰ পৰমাৰাধ্য গুৰুজনৰ নাম হ'ল সকলোৰে শ্ৰদ্ধাৰ কণ্ঠ ভূষণ উপাধিপ্ৰাপ্ত মুকুটবিহীন সম্ৰাট বুলি যাক কোৱা হয় নাগাৰ নামৰ স্বনামধন্য পাঠক শিল্পী মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰ আৰু মোৰ আন এজন গুৰু আছে মোৰ সম্পৰ্কত মামা হয় বৰভাগৰ এককুচিগড় মাননীয় শ্ৰীযুত ধন কলিতা আৰু আপোনালোকৰ মাজত মোৰ এই যিটো নাম পৰিৱেশন কৰিছোঁ সেই নামটি আমাক অভিযোজনা কৰি আমাৰ হাতত তুলি দিছিল অসমৰ এজন খ্যাতনামা ৰচক নাম লিখে তেখেতে নলবাৰী বগঞ্জ ৰোডৰ ৰঞ্জিত ডেকা ডাঙৰীয়া আৰু নামটি পৰিচালনা সুৰ সংযোজন কৰিছিল নলবাৰীৰে খনিন ডেকা এই পবিত্ৰস্থলীৰ পৰা দুয়োজনা শিল্পীলৈ মই ভক্তিৰ পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি এই বহুমূলীয়া মৰম খেলি মই অতি সাদৰেৰে গ্ৰহণ কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি লগতে মোৰ যোগাযোগ নাম্বাৰটো কৈ দিছোঁ 8099323443 এইটো মোৰ যোগাযোগ নাম্বাৰ এইটো নাম্বাৰত কল কৰিলে মোক পাব ধন্যবাদ